It is a very sad things which is happening in Bangladesh. Government of India has already reacted. আৰু মই ভাবো যে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে। আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে। তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছো। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে। কিন্তু আমি যি দেখি আছো যে অসমলৈকে যি আহিছে বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই। কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছো ইয়ালৈকে আহোঁতে তাতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ। আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই। ইট ইজ এ ভেৰি sad things which is happening in Bangladesh. Government of India has already reacted. আৰু মই ভাবো যে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে। আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে। তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছো। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে। কিন্তু আমি যি দেখি আছো যে অসমলৈকে যি আহিছে বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই। কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছো ইয়ালৈকে আহোঁতে তাতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ। আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই।